আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম যিসকলে কাষ্ট চাৰ্টিফিকেট সাধাৰণতে আগতে বনাই থৈছিলে, অৰ্থাৎ আপোনালোকৰ যি OBC হওক বা ST হওক বা SC হওক, যি কাষ্ট চাৰ্টিফিকেট আপোনালোকে আগতে বনাই থৈছিলে, সেই কাষ্ট চাৰ্টিফিকেটবিলাক এতিয়া ডিজিটেলাইজ কৰি লোৱাটো খুব বেছি প্ৰয়োজনীয়। এইবাবেই প্ৰয়োজনীয় যিহেতু যিসকল OBC হয় তেওঁলোকৰ কাৰণে যেহেতু NCL বুলি এটা চাৰ্টিফিকেট সাধাৰণতে আপোনালোকে বনাব লাগে বা আপোনালোকৰ NCL বুলি এটা চাৰ্টিফিকেট থাকিব লাগে। যিসকল OBC হয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকে চাকৰি এপ্লাই হওক বা আপোনালোকৰ কিবা এক্সাম দিবলৈ হওক, সাধাৰণতে আজিকালি OBC হ'লে NCL চাৰ্টিফিকেট বিচাৰে। আৰু NCL চাৰ্টিফিকেটখনৰ কাৰণে আপোনালোকে যেতিয়া অনলাইন আবেদন কৰিব, সাধাৰণতে সেই অনলাইন আবেদনৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকৰ যিখন OBC চাৰ্টিফিকেট আছে, অৰ্থাৎ যিখন কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেটখন ডিজিটেলাইজ বিচাৰে। গতিকে এই ক্ষেত্ৰত আচলতে আপোনালোকে যিখন কাষ্ট বনাই থৈছে বা যিখন আগৰে আপোনালোকৰ কাষ্ট আছিল, যিসকলৰ আছে আচলতে তেওঁলোকে ডিজিটেলাইজ কৰি ল'ব লাগে, আৰু যিসকলৰ নাই তেওঁলোকে ডিজিটেল যি কাষ্ট চাৰ্টিফিকেট সেইখন এপ্লাই কৰিব লাগে। এতিয়া আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে এই কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব কেনেকৈ, বা আপোনালোকক সাধাৰণতে কি কি ডকুমেণ্টছৰ প্ৰয়োজন তাত আহে। দ্বিতীয়টো হৈছে আপোনালোকৰ যি NCL চাৰ্টিফিকেট আছে, সেই NCL চাৰ্টিফিকেটখন সাধাৰণতে আপোনালোকে কেনেকৈ পাব পাৰে, আৰু লগতে যিসকল আগৰ কাষ্ট চাৰ্টিফিকেট যিসকলৰ আছে তেওঁলোকে আচলতে যি ডিজিটেলাইজেশ্যন, সেই ডিজিটেলাইজেশ্যন সাধাৰণতে কৰিব লাগিবই নেকি। চ' প্ৰথম কথাটো হৈছে আপোনালোকক ইতিমধ্যে মই জনালোৱেই যে আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট আগৰ যিসকলৰ আছে তেওঁলোকেতো ডিজিটেলাইজ কৰিবই লাগে সাধাৰণতে। আৰু দ্বিতীয় হৈছে যিসকলে কৰাই নাই তেওঁলোকেতো নতুনকৈ এপ্লাই কৰিব লাগে। কৰিবৰ বাবে সাধাৰণতে আগতো ভিডিঅ' বনাইছোঁ বাৰু, কিন্তু তথাপিও আজি আপোনালোকক গোটেই কথাখিনি আচলতে ওপৰতে এই ভিডিঅ'টো বনাইছোঁ। প্ৰথমতে হৈছে আপোনালোকে যাব লাগে সেৱা সেতুৰ যি অফিচিয়েল পৰ্টেল, আৰু তাত আপোনালোকে যেতিয়া যাব আচলতে সেৱা সেতুতে আচলতে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে কাষ্ট চাৰ্টিফিকেটখনৰ কাৰণে। আৰু ইয়াত কাষ্ট চাৰ্টিফিকেট এপ্লাই কেনেকৈ কৰিব, কি কৰিব বাৰু মই দেখাই দিম। তাৰ আগতে আৰু এটা কথা কওঁ, যিসকল কাষ্ট চাৰ্টিফিকেট OBC যিসকল হয় তেওঁলোকে OBC চাৰ্টিফিকেটখনৰ কাৰণে আগতে আচলতে দেউতা বা তেওঁলোকৰ কাৰোবাৰ আচলতে আগত যিখন কাষ্ট চাৰ্টিফিকেট সেইখন ইয়াত ভেলিড হিচাপে হৈছিল। এতিয়া কিন্তু যিখন নতুন আপডেট তাত আপোনালোকে কিন্তু তাত যিটো ফাদাৰ বা পেৰেণ্টছৰ যিটো আচলতে কাষ্ট চাৰ্টিফিকেট তাৰ মতে আপোনালোকৰ নহ'ব। আপোনালোকৰ যি সংশ্লিষ্ট আপোনালোকৰ যি আচলতে জাতিসকলৰ এটা আচলতে ঠিক সংগঠন থাকে, বা ধৰক এটা য'ত আপোনালোকে আচলতে এটা চাৰ্টিফিকেট আনিব পাৰে, যিটো আপোনালোকৰ এটা কি বুলি ক'ম, আপোনালোকৰ এটা ঠাই যিসকলে আচলতে এই এখন কাগজ প্ৰভাইড কৰে, যিটো কাগজত আচলতে লিখা থাকে যে আপোনালোকে OBC হয়। চ' তেনে কাগজ এখন আপোনালোকে উলিয়াই ল'ব লাগিব, আৰু সেই কাগজখন ইয়াত আপোনালোকে দিব লাগিব, তেতিয়াহে আচলতে আপোনালোকে এই চাৰ্টিফিকেটখনৰ কাৰণে এপ্লাই কৰিব পাৰে। চ' মই দেখুৱাই দিছোঁ ষ্টেপবিলাক কেনেকৈ কৰিব, কি কৰিব। প্ৰথমতে আপোনালোকক মই এটা কথা দেখাই লওঁ, ডকুমেণ্টছবিলাকনো লাগে কি কি, প্ৰথমতে সেয়া আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকৰ কি কি আচলতে ষ্টেপছত আপোনালোকৰ গোটেই প্ৰচেছখিনি হ'ব সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' কাষ্ট চাৰ্টিফিকেটৰ ক্ষেত্ৰত যদিহে আপোনালোকে এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে আহি যাব সেৱা সেতুৰ যি অফিচিয়েল পৰ্টেল, তাতো আহিব পাৰে, বা আপোনালোকে যি CSC চেণ্টাৰ আছে আপোনালোকৰ এলেকাত তাত আপোনালোকে গৈও ক'ব পাৰে, তাতো তেওঁলোকে হেল্প কৰিব। চ' ইয়াত আপোনালোকৰ ৰিকুৱাৰমেণ্ট হিচাপে আপোনালোকৰ ফটোটো লাগেই। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড, এডমিট কাৰ্ড কিবা এটা আপোনালোকে দিব ডকুমেণ্টছ। প্ৰুফ অফ ৰেচিডেঞ্চ ক'ত থাকে তাৰ ক্ষেত্ৰত এটা চাৰ্টিফিকেট, তাৰ কাৰণে আধাৰ কাৰ্ড বা PRC এইবিলাক আপোনালোকে দিব পাৰে। বিলো দিব পাৰে, ইলেক্ট্ৰিচিটি বিল বা ৰেচন কাৰ্ডো দিব পাৰে। তাৰপিছত আগতে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আচলতে আপোনালোকক লাগিছিল। এতিয়া আচলতে ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট ট্ৰাইব কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই গভৰ্ণমেণ্ট, আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যি স্বীকৃতিপ্ৰাপ্ত হোৱা যিটো কমিউনিটি আছে, অৰ্থাৎ জাতি জনজাতিসকলৰ এটা আচলতে সংগঠন, ঠিক ধৰি লওক তেওঁলোকৰ পৰা আচলতে এটা লিখিত হিচাপে কাগজ, আৰু লগতে যিকোনো আচলতে আৰু ডকুমেণ্টছ আপোনালোকে অপশ্যনেল হিচাপে দিব পাৰে। এফিডেভিট হওক, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট যদি আছে সেয়াও দিব পাৰে। তাৰপিছত আপোনালোকৰ আৰু এটা বস্তু দৰকাৰ হ'ব, যদিহে আপোনালোকে CSCত কৰে, নিজে কৰিলে দৰকাৰ নহয় বাৰু। যিখন এপ্লিকেশ্যন ফৰ্মখন কপি সেইটো আপোনালোকৰ CSC বিলাকত দৰকাৰ হ'ব, আপোনালোকক নালাগে যদি নিজেই কৰে। তেতিয়াহ'লে এইখিনি আপোনালোকৰ ডকুমেণ্টছ দৰকাৰ হ'ব, আৰু এপ্লাই আপোনালোকে ক্লিক কৰি দিব। এতিয়া এপ্লাই হোৱাৰ লগে লগে আপোনালোকে প্ৰথমতে ইয়াত লগ ইন কৰিবই লাগিব। গতিকে লগ ইনটো মই কৰি লৈছোঁ। তাৰপিছত আপোনালোকক পিছৰ যিখিনি আকৌ ষ্টেপছখিনি আছে সেইখিনিও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই তাত লগ ইন কৰাৰ লগে লগে এই পেজটো আহিলেই অলৰেডি।
আৰু ইয়াত আপোনালোকেতো সকলোবিলাক বিষয় তথ্য মই আপোনালোকক আগবঢ়াইছিলোঁ তথাপিও এটা এটাকৈ দেখুৱাই গৈছোঁ এপ্লিকেশ্যন ফৰ বুলি দিছে মই ইয়াতে ফিল আপ কৰিয়ে গৈছোঁ অলপ আপোনালোকে গম পাব তেতিয়া এপ্লিকেশ্যন ফৰ বুলি দিয়াৰ লগে লগে আপোনালোকে কি চাৰ্টিফিকেটৰ কাৰণে এপ্লাই কৰিছে OBC কৰিছে MOBC ST SC কি কৰিছে সেইটো দি দিব তাৰপিছত আপোনালোকৰ নামটো দিব আবেদনকাৰীৰ নাম আপুনি আপোনাৰ নামত যেহেতু বিচাৰিছে গতিকে আপোনাৰ নাম তাৰপিছত আপোনালোকে দিব লাগিব জেণ্ডাৰটো মেল ফিমেল কি হয় সেইটো দি দিব তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো অট'মেটিকেলি আহি যাব যেহেতু আপোনালোকে যেতিয়া ইয়াত লগ ইন কৰিব অট'মেটিকেলি আপোনালোকৰ মোবাইলটো ইয়াত যেহেতু এণ্টাৰ হৈ থাকে গতিকে আপোনালোকে এইটো আহি যাব আৰু এইটো দিব নালাগে পিছত যিটো পাৰ্ট আছে ইয়াৰ পিছত আপোনালোকক দিব লগা যিটো অংশ সেইটো হৈছে ইমেইল বা সাধাৰণতে দিব পাৰে ইচ্ছা কৰিলে যদি ইচ্ছা নকৰে তেনেহ'লে ষ্টাৰ মাৰ্কছ দিয়াবিলাক কিন্তু সাধাৰণতে ফিল আপ কৰিব তাৰপৰা ডেট অফ বাৰ্থটো দি দিব দেউতাৰ নাম মাৰ নাম কাষ্ট ট্ৰাইব কমিউনিটি এইটো আপোনালোকৰ কি কাষ্টৰ হয় অৰ্থাৎ আপোনালোকে এইটো যেহেতু OBC দিছে OBCৰ ভিতৰত যিমানখিনি সাধাৰণতে কাষ্ট যিমানখিনি আচলতে ট্ৰাইবছখিনি আহিব এইখিনি গোটেইখিনি ইয়াত সোমাব চ' এইখিনি আপোনালোকে দেখিছে ইয়াত যিমানখিনি আহিছে ইয়াত আপোনালোকে সেইটো দি দিব মৰাণ মটক সকলো যিসকল আছে আচলতে সেইটো দিব ইয়াত মই এইটো দিলোঁ দিয়াৰ লগে লগে ইয়াত ছাবকাষ্ট হিচাপে আপোনালোকে ইয়াত চিলেক্ট হ'বলৈ আহিছে তো ছাবকাষ্টটো আপোনালোকে চিলেক্ট কৰিব তাৰপিছত ছাবকাষ্ট চিলেক্ট নকৰিলেও একো অসুবিধা নাই তাৰপিছত আপোনালোকৰ হৈ গ'ল এড্ৰেছ লাইনকেইটা চব ফিল আপ কৰিব ধুনীয়াকৈ য'ত যি এড্ৰেছ আছে যি আছে সেইখিনি ফিল আপ কৰাৰ পিছত ছেভ এণ্ড নেক্সট কৰি দিব ছেভ এণ্ড নেক্সট কৰাৰ পিছৰ পেজটো কি আহিব সেইটো আপোনালোকে চাই লওক যেতিয়া আপোনালোকে সেই পেজটোত সম্পূৰ্ণৰূপে শুদ্ধভাৱে আপোনালোকে ফিল আপ কৰিব তাৰপিছত আহিব এই পেজটো ইয়াত আপোনালোকে দেখিছে ইয়াত প্ৰথমতে বিচাৰিছে এপ্লিকেণ্টছ ফটো গতিকে এপ্লিকেণ্টছ ফটোত যদি ক্লিক কৰে ইয়াত এপ্লিকেণ্টছ ফটো কৰিব আৰু ইয়াত ফটো একপি দিব তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ হিচাপে বা জন্মৰ প্ৰমাণ পত্ৰ হিচাপে কি দিব বিচাৰিছে সেয়া দি দিব ইয়াত চিলেক্ট কৰিব আপোনালোকক বহুতকেইটা অপশ্যন ইয়াত দিয়া আছে ধৰি লওক আধাৰ কাৰ্ডে দিলে আধাৰ কাৰ্ড দি দিব বা আপোনালোকে মন গৈছে পেন কাৰ্ড দিবৰ কাৰণে পেন কাৰ্ডো দিব পাৰে বা এডমিট কাৰ্ড আপোনালোকে ইছ্যুড যদি আপোনালোকৰ বৰ্ডৰ পৰা যদি কৰা আছে অৰ্থাৎ আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে তাৰ এডমিট কাৰ্ড থাকিব গতিকে সেই এডমিট কাৰ্ডটো দিব পাৰে বা বাৰ্থ চাৰ্টিফিকেট থাকিলে বাৰ্থ চাৰ্টিফিকেট দিব তাৰপিছত ৰেচিডেঞ্চৰ কাৰণে প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপে আপোনালোকে দিব পাৰে আধাৰ কাৰ্ডো দিব পাৰে PRCও দিব পাৰে আপোনালোকৰ ইচ্ছা যি মন যায় কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ এইটো আপোনালোকে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আপোনালোকে দি দিব পাৰে সেইটো দি দিব এইটো আপোনালোকৰ কম্পালচৰি নহয় কিন্তু মনত ৰাখিব কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰটো আচলতে কম্পালচৰি নহয় আপোনালোকে দিব সাধাৰণতে দৰকাৰী দি দিব দিলে ভাল হয় আচলতে চ' সেইটো দি দিব যদি এয়া নাই দেউতাৰ যদি কাষ্ট চাৰ্টিফিকেট নাই নিদিব তেতিয়া আপোনালোকে ৰিকমেণ্ডেশ্যন অফ অথৰাইজড এইটো দি দিব ইয়াত আপোনালোকে চিলেক্ট কৰিব আৰু ইয়াত দি দিব পাৰে যদি আপোনালোকৰ আগত আছে কাষ্ট চাৰ্টিফিকেট আপোনালোকে বনোৱা তেনেহ'লে এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট বুলি সেইটো দি দিলেও হৈ যাব দুটাৰ ভিতৰত কিবা এটা আপোনালোকে কৰিব যদি আপোনালোকৰ আগত নাই নতুনকৈ যদি বনাইছে তেতিয়াহ'লে আপোনালোকে যিটো আপোনালোকৰ কমিউনিটিৰ যিটো আচলতে এটা সংগঠন আছে য'ত যিটো নেকি গভৰ্ণমেণ্ট প্ৰুফড হয় তেতিয়া সেইটো আচলতে তাৰ পৰা আপোনালোকে লিখাই লৈ আহিব আৰু তেনেকুৱা আচলতে থাকে আপোনালোকে সুধিলে গম পাব আৰু লগতে যদি নাই তেতিয়াহ'লে সেইটো যদি আপোনালোকৰ অলৰেডি আগৰ কাষ্ট চাৰ্টিফিকেটে আছে উলিয়াই থোৱা তেতিয়াহ'লে সেইটো দি দিব সেইখিনি দিয়াৰ পাছত আপোনালোকে আৰু বাকী কিবা ডকুমেণ্টছ যদি দিব পাৰে ছাবমিট কৰি দিব ছাবমিট কৰাৰ পিছত আপোনালোকৰ নেক্সট পেজটোত আহি যাব আৰু তাত আপোনালোকে এটা পে'মেণ্ট দিব লাগে সেই পে'মেণ্টটো কৰাৰ লগে লগে আপোনালোকৰ গোটেই প্ৰচেছটো কমপ্লিট হৈ যাব আৰু কিছুদিনৰ পিছত আপোনালোকে সাধাৰণতে এই যিখন চাৰ্টিফিকেট সেইখন আপোনালোকে পাই যাব ডাউনলোড কৰি ল'ব পাৰিব চ' এইটোৱে হৈছে আপোনালোকৰ গোটেই প্ৰচেছটো আশা কৰিছোঁ কথাখিনি আপোনালোকে হয়তো বুজি পালে আৰু NCLৰ কাৰণে এইটো কৰাৰ পাছত আপোনালোকে NCLটো কৰিব যাতে আপোনালোকৰ সুবিধাজনক হয় যিহেতু ডিজিটেলাইজেশ্যন দৰকাৰ হ'ব NCLৰ কাৰণে গতিকে আপোনালোকে এইটো কৰাৰ পাছত যি NCL চাৰ্টিফিকেট সেইটো এপ্লাই কৰিব চ' আজিলৈ এইখিনি কথা জনাই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ